দিনে দুপৰতে মানে আহিলোঁ ফ্ৰেণ্ডছ পাহাৰৰ পূজা চাবলৈ আঁতুগাঁৱত লগতে আহিছে এয়া ল'ৰা আৰু এয়া চচুৰজি যদিও বা ৰাতিপুৱা সোনকালে আহিছোঁ মানুহ কিন্তু আহি আছে এজন এজনকৈ হয় কামাইছে মাই কিংকা আমার ডিউটিত এরা তরমুজ ভুজিয়া গুন্দির দোকান আমার বহু তরমুজ খাবা বিরাট ভাল পায় মানে তরমুজ দিনত একটা করে লাগে গরম যে বিরাট আর এরা আমার দাদা এরা যা বড়া ভাজি আছে আলু ওরা উষা আলু এইফালে মোটামুটি পাপড়ের দোকানের লাইন ওই তো কিংকা বিচাৰি না কিংকাই দে গৰম বুট তুই কি পাপড় কিনিম বুলি ভাবি আছিস নেকি অলপ ভাবিব না মানে কি খাব আইটেম গিলান চেক কৰি আছে আমার এরা বেদুয়াকে বিস্ত কি তে হাত খাব লাগে নহয় এরা হেৰি ফল হা ফল হা ইগো মানে ভাত খাবিলা দা ও মাহি আইছো দা কিংগা হলো বিছাই কিনা কিংগা ও আজি হবো উঠাই হুন্দি আমার হুন্দি সাখর বিস্ত জি ডিস্টার্ব দিবা টান পাইছো দে ওরা হ্যান্ডসাম বয় হাতের অবস্থা তো ভাই কি খবর আসিস দেখা কিনা টেঙা ফ্রেন্ডস পূজা বুলি ক'লে ন কি আৰু এই পাপৰ ভুজিয়া গুন্দিয়া চাওমিন ম'ম' এইবিলাক দোকানবিলাক আছে কি রে যাস কি দাংকে ওপ আহিলং দেখা কলং আৰু দাং এলা আহিম কৰিছমাক চাবা কৰিছমা দে ভাই 2 গ্লাস কুচিয়াৰ ৰস কুহেৰ ৰস খালে এতিয়া যাওঁ আৰু এবাৰ আজি আকৌ ফ্ৰেণ্ডছ আহি পালোঁ স্নানঘাট বগৰীবাৰী হাই ফ্ৰেণ্ডছ মই আজি এতিয়া আছোঁ স্নানঘাট বগৰীবাৰী মোৰ পিছফালে থকা এই গছডাল যে দেখিছে আপোনালোকে চাওক এইটো নাভাবিব যে এই গছডাল প্ৰাকৃতিক এইডাল হ'ল মানে এইজোপা গছ হ'ল আৰ্টিফিচিয়েল কৃত্ৰিমভাৱে মানে ইঞ্জিনিয়াৰিঙৰ কৌশল এপিনে চাওক শ্ৰী শ্ৰী মা মনসা মন্দিৰ এইটো হ'ল মনসা মাৰ মন্দিৰ এইফালে আছে আমাৰ হনুমান মৰস্তুদেৱ গুৰুদেৱ শ্ৰী শ্ৰী হনুমান ভৱন এইটো যে দেখা পাইছে এইটো হ'ল নৱগ্ৰহ মন্দিৰ এই যে হাঁহটো দেখিছে এইটো হ'ল ব্ৰহ্মা মন্দিৰ এইপিনে বহুত ধৰণৰ
আৰ্টিফিচিয়েল গুহা বনাইছে প্ৰতিটো গুহাই একোটা মন্দিৰ মনসামাৰ মন্দিৰত সোমাবা এইবাৰ আহি পালোঁ ফ্ৰেণ্ডছ মা মহামায়াৰ মন্দিৰ আজি কিন্তু বহুত ভিৰ যিহেতু বহাগ মাহ চলি আছে So friends, একদম বগৰীবাৰীৰ পৰা আজি আকৌ আটুগাঁৱৰ পাহাৰৰ পূজা আগদিনাখন আকৌ শহুৰ আৰু ল'ৰাৰ সৈতে আহিছিলোঁ চহৰৰ শেষত অনুৰোধ নিশ্চয় কৰিম ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু জেবিচল প্লিজ ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব থেংক ইউ so much for watching জেবিচল friends thank you